Hello everyone, আপোনালোক সকলোকে স্বাগতম জনাইছো এক্সাম এস্পিৰেন্ট ইউটিউব চেনেলটোলৈ। বন্ধুসকল, আজি আপোনালোকৰ মাজলৈ লৈ আহিছো আন এটা মক টেষ্ট নম্বৰ 15। ইয়াৰ আগতে 14টা মক টেষ্ট প্ৰভাইড কৰা হৈছে। যদি এতিয়াও কোনোবাই চোৱা নাই, প্লেলিষ্টত ভিজিট কৰি চাই ল'ব পাৰিব। সো দেৰি নকৰে পুনঃ ষ্টাৰ্ট কৰিছো আজিৰ ভিডিঅ'টো। আজিৰ ভিডিঅ'ৰ প্ৰথম কোৱেশ্চনটো কি আছে চাব। ইয়াত প্ৰথম কোৱেশ্চনটোতে দিয়া আছে যে যেতিয়া পাঠকসকলৰ পৰা আশা কৰা হয় যে তেওঁলোকে কোনো পাঠ্য সামগ্ৰীৰ প্ৰত্যক্ষ বা সিদ্ধান্তমূলক অৰ্থৰ পৰা আগবাঢ়ি গভীৰ স্তৰত চিন্তা কৰিব, তেতিয়া এইটো কেনে ধৰণৰ প্ৰক্ৰিয়াৰ ওপৰত আধাৰিত হ'ব। ইয়াত চাব কি ক'ব বিচাৰিছে ইয়াতে যে যেতিয়া এজন পাঠকে কি কৰিব, পাঠকৰ পৰা আমি আশা কৰিম, এনেকুৱা ধৰণৰ আশা কৰিম যে পাঠ্যপুথিত যিখিনি দিয়া আছে তাৰ যিখিনি সিদ্ধান্ত আছে সেই সিদ্ধান্ত বা সেই অৰ্থৰ পৰা তেওঁ আগবাঢ়ি গৈছে। এই অৰ্থ কিন্তু তেওঁ জানিছেই আৰু তাৰ পৰা কি কৰিছে, তেওঁ অলপ ওপৰলৈ গুচি গৈছে। তেওঁ এই অৰ্থখিনিৰ ওপৰতো গভীৰভাৱে চিন্তা কৰিছে। সেই তেনেধৰণৰ যে তেওঁ চিন্তা কৰিলে, এনেকুৱা ধৰণৰ যি প্ৰক্ৰিয়া আছে, প্ৰক্ৰিয়াটো আমি কি বুলি ক'ব পাৰিম তেনেকুৱা ধৰণৰ প্ৰক্ৰিয়াক। অপশ্যন নম্বৰ 1ত কৈছে পাঠ্য সামগ্ৰীৰ পুনৰুদ্ধাৰ আৰু বুজাবুজি। ইয়াত অকল পাঠ্য সামগ্ৰীৰ যি পুনৰুদ্ধাৰ আছে আৰু বুজাবুজি আছে, অকল সেইখিনিয়ে লাভ কৰিছে নে তেওঁ? ইয়াত আমাক কৈছে যে তেওঁ যিখিনি পাঠ্য সামগ্ৰী আছে সেইখিনি গোটেইখিনি বুজি পাইছে ধুনীয়াকৈ, আৰু বুজি পোৱাৰ উপৰিও মানে তেওঁ কি কৰিছে, কিছুমান নিজাববীয়াকৈ কিছুমান চিন্তা কৰিছে বা তেওঁ তাৰ পৰা অলপ ওপৰলৈ আগবাঢ়ি গৈছে। সো ইয়াত আমি অকল পাঠ্য সামগ্ৰীৰ পুনৰুদ্ধাৰ আৰু বুজাবুজি ক'লে মানে ভুল হ'ব। ইয়াত তাতকৈ ওপৰৰ স্তৰত তেওঁ গুচি গৈছে। ইয়াত অপশ্যন নম্বৰ 2ত কৈছে মূল্যায়ন আৰু প্ৰতিফলন বা গভীৰ চিন্তা। ইয়াত কৈছে যে মূল্যায়ন আৰু প্ৰতিফলন কৰা, মানে কি কৰিছে, যিখিনি তেওঁ পঢ়িছে সেইখিনিৰ পৰা তেওঁ মূল্যায়নো কৰিছে কেনেকুৱা ধৰণৰ হৈছে, আৰু ৰিফ্লেক্টিভ থিংকিঙো কৰিছে। মানে প্ৰতিফলন কৰিছে বা ৰিফ্লেক্টিভ থিংকিং, মানে গভীৰ চিন্তনৰ কথা কৈছে ন। তেওঁ কি কৰিছে, যিখিনি বস্তু পঢ়িছে সেইখিনি গোটেইখিনি ধুনীয়াকৈ মূল্যায়ন কৰিব পাৰিছে, আৰু তাৰ ওপৰত কেনেকুৱা ধৰণৰ কি কৰিছে, গভীৰভাৱে চিন্তা কৰিছে, মানে ৰিফ্লেক্টিভ থিংকিং তেওঁ কৰিব পাৰিছে, বহুত ধুনীয়াকৈ কৰিব পাৰিছে। সো আমি যদি চাপোজ অপশ্যন নম্বৰ যিটো 2 দি আছে, এইটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ। 3 নম্বৰত কৈছে নিজৰ ভাষাত কোৱা আৰু সাৰাংশকৰণ। অকল নিজৰ ভাষাত কোৱা আৰু সাৰাংশীকৰণ ইয়াত হোৱা নাই, পুংখানুপুংখ আৰু চকু ফুৰাই পঢ়ন। সো ইয়াক আমি স্কেনিং বুলি ক'ব নোৱাৰো। সো এইটো শুদ্ধ নহ'ব। সো অপশ্যন নম্বৰ 2 টো ইয়াৰ শুদ্ধ উত্তৰ। এতিয়া আহিছো নেক্সট কুৱেশ্চনটোলৈ। কুৱেশ্চন নম্বৰ 2। কুৱেশ্চন নম্বৰ 2ত কি কৈছে চাব, যে শিশুসকলৰ দ্বাৰা আনুষ্ঠানিক পঠনৰ, ইয়াত কি হৈ গৈছে ন, পঠন হ'ব লাগিছিলে। আনুষ্ঠানিক পঠন নিৰ্দেশনা আৰম্ভণিৰ পূৰ্বে সেই দক্ষতা আৰু জ্ঞানৰ সমষ্টি যিবোৰ তেওঁৰ স্বাভাৱিকভাৱে বিকাশ কৰি লয় আৰু যিয়ে পিছলৈ শৈক্ষিক দক্ষতাৰ ভেটি প্ৰদান কৰে, তাক কি নামেৰে জনা যায়। ইয়াত কি কৈছে চাব, শিশুসকলৰ আনুষ্ঠানিক শিক্ষাৰ পূৰ্বেই তেওঁ কি কৰিছে, কিছুমান বস্তু মানে আনুষ্ঠানিক শিক্ষাৰ আৰম্ভ কৰাৰ পূৰ্বেই কিছুমান দক্ষতা তেওঁ লাভ কৰিছে বা কিছুমান জ্ঞানৰ সমষ্টি তেওঁ লাভ কৰিছে, যিবোৰ কি কৰিছে, স্বাভাৱিকভাৱে মানে বিকাশ কৰি লৈছে, মানে এনেই স্বাভাৱিকভাৱে কি হৈছে, এইখিনি বিকাশ হৈছে আৰু পিছলৈ শৈক্ষিক যি ক্ষেত্ৰ আছে তাৰ ভেটিয়ে কি কৰিছে, এইখিনি সহায় কৰিছে, তাৰ কাৰণে মানে অলপ সুযোগ প্ৰদান কৰিছে। এই যে তেনেকুৱা ধৰণৰ শিকিলে, ইয়াক আমি কি বুলি ক'ব পাৰিম। ইয়াত চাব, মানে কোনোবা এজন শিশুৱে স্কুললৈ মানে যোৱাৰ আগতে, মানে তেওঁ কি কৰিছে, তেওঁৰ স্কুলিং ষ্টাৰ্ট হোৱাৰ আগতে কি কৰিছে, ঘৰত থাকিয়ে মানে কিছুমান এনেকুৱা ধৰণৰ মানে ষ্টাৰ্ট কৰিছে, যিটো আমি এনেকুৱা ধৰণৰ ক'ব পাৰোঁ, পঠনৰ ক্ষেত্ৰত হ'লে কেনেকুৱা ধৰণৰ হ'ব, যে তেওঁ ডাঙৰক পঢ়ি থকা দেখি পাইছে, মানে এনেকুৱা ধৰণৰ এখন কিতাপ আছে চাপোজ, এই কিতাপটো তেওঁ ডাঙৰক মানে পঢ়ি থকা দেখা পাইছে, আৰু ডাঙৰক পঢ়ি থকা দেখা পাই তেওঁ কি কৰিছে, নিজেও সেই কিতাপখন হাতত তুলি লৈছে। কিতাপখন হাতত তুলি লৈ এনেকুৱা ধৰণৰ পেজবোৰ উলটিয়াই মানে চাইছে। নতুবা এনেকুৱা ধৰণৰ হ'ব পাৰে যে তেওঁ কি কৰিছে, এটা পেঞ্চিল এটা পাইছে, আৰু পেঞ্চিল বা তেনেকুৱা ধৰণৰ যিকোনো এটা পাইছে, আৰু তাত কি কৰিছে, ঘৰত দিৱালবোৰ যে আছে তাত এনেই কিবা কিবি আঁক কৰি লিখি গৈছে টাইপৰ। নাইবা তেওঁ মানে কথা কোৱাৰ আগৰ যিখিনি মুহূৰ্ত আমি পাওঁ, মানে ভালকে কথা কোৱাৰ আগতে বিভিন্ন ধৰণৰ কি কৰে, বেবলিং ষ্টাৰ্ট কৰে, কুইং কৰে, এই যিবোৰ ষ্টেজ আছে, এই ষ্টেজবোৰক আমি কি বুলি ক'ব পাৰোঁ। তেওঁ ভাষা কোৱাৰ আগতে ষ্টাৰ্ট কৰিছে, বা তেওঁ লিখা শিকাৰ আগতে স্ক্ৰিবলিং আৰম্ভ কৰিছে, বা তেওঁ পঢ়াৰ আগতে কি কৰিছে, কিতাপ এটা লৈ পাতবোৰ লুটিয়াই চাইছে। এই এনেকুৱা ধৰণৰ যে তেওঁ স্কুললৈ যোৱাৰ আগতেই এনেকুৱা ধৰণৰ কৰিলে, ইয়াক আমি কি বুলি ক'ব পাৰিম। অপশ্যন নম্বৰ 1ত দিছে প্ৰাৰম্ভিক সাক্ষৰতা বা ইমাৰ্জেন্ট লিটাৰেচি। 2 নম্বৰত কৈছে প্ৰাৰম্ভিক সমাধান। 3 নম্বৰত কৈছে প্ৰাৰম্ভিক পাঠ্যক্ৰমৰ। 4 নম্বৰত কৈছে প্ৰাৰম্ভিক গুণধৰ্ম। সো ইয়াত যদি আমি চাব যাওঁ, অপশ্যন নম্বৰ যিটো 1 দি আছে, এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। প্ৰাৰম্ভিক সাক্ষৰতা হৈছে ইয়াতে। তো যিকোনো ক্ষেত্ৰত হ'ব পাৰে, মানে যিকোনো ক্ষেত্ৰত হ'লেও আমি ইয়াক কি বুলি ক'ম, প্ৰাৰম্ভিক সাক্ষৰতা। অপশ্যন নম্বৰ 1 টো ইয়াৰ শুদ্ধ উত্তৰ। এতিয়া আহিছো নেক্সট কুৱেশ্চনটোলৈ। কুৱেশ্চন নম্বৰ 3। ইয়াত কি কৈছে চাব, ৰাজীৱ যি সপ্তম শ্ৰেণীৰ ছাত্ৰ, মানে ৰাজীৱ তেওঁ কি কৰিছে, এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰ, পঞ্চম শ্ৰেণীলৈকে হিন্দী পঠনৰ দক্ষতাত নিপুণ হৈ পঢ়িছিল, আৰু তেওঁ কি কৰিছিলে, পঞ্চম শ্ৰেণীলৈকে, মানে তেওঁ কি হৈছে, সপ্তম শ্ৰেণীত গৈছে ন, আৰু পঞ্চম শ্ৰেণীলৈকে তেওঁ মানে যি তেওঁৰ হিন্দী ভাষা আছিলে, মাতৃভাষাটো আছিলে, সেইটো তেওঁ একেবাৰে মানে বহুত ভালকে শিকিছে, নিপুণতাৰে শিকিব পাৰিছে। তাৰপিছত কৈছে এতিয়া সি ইংৰাজী ভাষাটো ভালদৰে পঢ়িব পাৰিছে।
ইয়াত কি কৈছিলে পঞ্চম শ্ৰেণীলৈকে তেওঁ হিন্দী ভাষাটো বহুত ধুনীয়াকৈ পঢ়িব পাৰিছিলে মানে এই কিটো এক্সট্ৰাকে হৈ গ'ল মানে কি কৰিব পাৰিছিলে পঞ্চম শ্ৰেণীলৈকে হিন্দী ভাষাটো বহুত নিপুণতাৰে তেওঁ পঢ়িব পাৰিছিলে আৰু এতিয়া তেওঁ কি কৰিলে ষষ্ঠম শ্ৰেণীত পঢ়ি আছে সপ্তম শ্ৰেণীত পঢ়ি আছে আৰু সপ্তম শ্ৰেণীত তেওঁ কি কৰিব পাৰিছে এতিয়া ইংৰাজী ভাষাটো ভালদৰে পঢ়িব পাৰিছে এই পৰিস্থিতিত ৰাজীৱৰ ইংৰাজী পঠন দক্ষতাৰ প্ৰগতিয়ে কোনটো মানসিক আৰু শৈক্ষিক ধাৰণাক স্পষ্ট কৰিছে এই যে তেওঁ মানে কি কৰিছে মানে পঞ্চম শ্ৰেণীলৈকে হিন্দী শিকিছে মানে পঢ়া বহুত ভালকে নিপুণতাৰে শিকিছে আৰু সপ্তম শ্ৰেণীত আহি তেওঁ কি কৰিব পাৰিছে ইংৰাজী ভাষাটো বহুত ধুনীয়াকে তেওঁ পঢ়িব পৰা হৈছে এই যে তেওঁ পৰিস্থিতিটো কি কৰিলে মানে পঞ্চম শ্ৰেণীলৈকে যিখিনি আছিলে আৰু সপ্তম শ্ৰেণীত কি কৰিলে আন এটা ভাষাতে পঢ়িব পৰা শিকিলে তাৰ মানে এই মানে ধাৰণাটোক আমি কি বুলি ক'ব পাৰো এইটোৱে আমাক সুধিছে ইয়াতে সো ইয়াত চাব ইয়াত অপচন নম্বৰ 1ত কি কৈছে যে পঠন নিপুণতাৰ বিকাশ ইয়াত তেওঁ কি কৰিছে পঠন নিপুণভাৱে শিকিছে পঠন নিপুণতাৰ বিকাশ হৈছে সব যদি চাব যাও কিছু পৰিমাণে এইটো শুদ্ধ হৈছে ন পঠনতাৰ কি কৰিছে পঠন নিপুণতাৰ ক্ষেত্ৰত তেওঁ মানে কি হৈছে বিকাশ হৈছে তেওঁৰ হেতু তাৰপিছত কৈছে দক্ষতা বৃদ্ধি তেওঁৰ দক্ষতা বৃদ্ধি হৈছে পঠন দক্ষতা বৃদ্ধি হৈছে আৰু কৌশল স্থানান্তৰকৰণ বা স্কিল ট্ৰান্সফাৰ হৈছে ইয়াত যদি আমি চাব যাও গোটেইখিনি অপচনে শুদ্ধ যেন লাগিছে ন মানে তেওঁৰ দক্ষতা বৃদ্ধি হৈছে পঠন দক্ষতা বৃদ্ধি হৈছে নাইবা আমি ক'ব পাৰো যে পঠন নিপুণতাৰো তেওঁৰ বিকাশ হৈছে কিন্তু আমি যদি ইয়াত চাব যে আমাক যেটো সুধিছে ইয়াত যে তেওঁ পঞ্চম শ্ৰেণীলৈকে হিন্দী ভাষাটো শিকিছিলে মানে পঢ়া শিকিছিলে তাৰপিছত সপ্তম শ্ৰেণীলৈকে গৈ তেওঁ কি কৰিছে ইংৰাজী ভাষাটো শিকিলে আৰু এই যে মানে তেওঁ প্ৰথম যেটো ভাষা আছিলে সেই ভাষাটো কি কৰিলে ইয়াত অলপ সহায় কৰিলে তেওঁ প্ৰথম ভাষাটো যি শিকিছিলে সেই ভাষাৰ কাৰণে তেওঁ কি কৰিব পাৰিছে ইংৰাজী ভাষাটো বহুত জলদি শিকিব পাৰি মানে পৰা হৈছে ইয়াত কি হৈছে তেওঁ অপচন নম্বৰ যেটো 4 দি আছে কৌশলৰ স্থানান্তৰকৰণ মানে মাতৃভাষাটো তেওঁ শিকতে বা তেওঁ যে হিন্দী ভাষাটো আছিলে হিন্দী ভাষাটো শিকতে তেওঁ কি কৰিছিলে বিভিন্ন ধৰণৰ কৌশল অৱলম্বন কৰিছিলে ন আৰু যেতিয়া তেওঁ ইংৰাজী ভাষাটো শিকিছে সো সেই কৌশলখিনিয়ে তাত কি কৰিছে স্থানান্তৰ কৰিছে আৰু সেইখিনি স্থানান্তৰ কৰি তেওঁ কি কৰিছে এই ভাষাটো নিপুণভাৱে শিকিব পাৰিছে অপচন নম্বৰ 4 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া আছে নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 4 ইয়াত কি কৈছে চাব যে ভাষা শিকনত যেতিয়া এজন শিক্ষকে বাস্তৱ জীৱনৰ পৰিস্থিতিত বা কাৰ্যকলাপ ব্যৱহাৰ কৰি শিক্ষাৰ্থীসকলক সহজভাৱে আৰু ব্যৱহাৰিক পদ্ধতিৰে ভাষাৰ সৈতে পৰিচয় কৰাই দিয়ে তেতিয়া এই পদ্ধতি কি নামেৰে জনা যায় ইয়াত কি কৈছে চাব যে ভাষাৰ শিক্ষণ আমি ভাষা যেতিয়া শিকি থাকো এটা ভাষাৰ শিক্ষণত যেতিয়া এজন শিক্ষকে কি কৰিছে বাস্তৱ জীৱনৰ বিভিন্ন ধৰণৰ পৰিস্থিতি বা কাৰ্যকলাপ ব্যৱহাৰ কৰি তেওঁ শিক্ষাৰ্থীসকলক কি কৰিছে সহজভাৱে আৰু ব্যৱহাৰিক পদ্ধতিৰে ভাষাৰ সৈতে পৰিচয় কৰাই দিছে যাতে তেওঁ কি কৰিব পাৰে সাপোজ মই এটা ভাষা শিকাই আছো আৰু সেই ভাষাটো শিকাই থাকোতে কি কৰিব লাগিব ষ্টুডেন্টসকলক তেওঁলোকৰ যি কি আছে পেয়াৰ্স সকল যে আছে সমনীয়া সকল যে আছে তেওঁলোকৰ লগতে যদি তেওঁ কথা পাতিবলৈ দিয়া যায় মানে বাস্তৱ জীৱনৰ তেনেকুৱা ধৰণৰ পৰিস্থিতিত তেওঁলোকক কথা পাতিব দিয়া যায় তেতিয়া কি হ'ব তেওঁলোকৰ ভাষাটো বহুত ভালকে শিকিব পাৰিব ন জলদি তেওঁ শিকিব পাৰিব তেনেকুৱা ধৰণৰ যিমান দূৰ আমি পঢ়াই শিকিব নোৱাৰো মানে তেওঁলোকক শিকাব নোৱাৰিম যদি তেওঁলোকৰ মাজত আমি কমিউনিকেশ্যন কৰিব দিও তেতিয়া তেওঁলোকে হেতু কি কৰিব পাৰিব আমি পঢ়াই যিমান দূৰ শিকাব নোৱাৰিম তেওঁলোকে আলোচনা কৰি শিকিনি মানে কোৱাৰ ক্ষেত্ৰত আৰু বহুত ভালকে শিকিব পাৰিব সো এই যেটো বাস্তৱ জীৱনৰ তেওঁ কি কৰিলে তেনেকুৱা ধৰণৰ সুযোগ দিয়া গল ইয়াক আমি কি বুলি ক'ব পাৰিম ইয়াত অপচন নম্বৰ 1 ত কৈছে গাঁথনিগত দৃষ্টিভংগী বা ষ্ট্ৰাকচাৰাল এপ্ৰোচ ইয়াত চাব ষ্ট্ৰাকচাৰাল এপ্ৰোচ বুলি আমি ক'লে কোনটো এপ্ৰোচক বুজিম যে কোন এটা ভাষা মই পঢ়ি আছো এই ভাষাৰ নিয়মবোৰ কেনেকুৱা ধৰণৰ হয় এই গোটেইখিনি নিয়ম কাৰণ মানি কি কৰিছো আমি ভাষা এটা শিকি আছো সো ইয়াক আমি গাঁথনিগত দৃষ্টিভংগী বা ষ্ট্ৰাকচাৰাল এপ্ৰোচ বুলি ক'ব পাৰো 2 নম্বৰত কৈছে পৰিস্থিতিগত ভাষা শিকন বা সিচুৱেশনাল ল্যাঙ্গুৱেজ টিচিং মেথড আমি যদি চাব যাও এটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব সিচুৱেশনাল ভাষা শিকন বা সিচুৱেশনাল মানে ল্যাঙ্গুৱেজ টিচিং মেথড কি হয় যে কোন এটা সিচুৱেশন দিয়া গৈছে মানে ক্লাছৰুমটোতে তেনেকুৱা ধৰণৰ বাস্তৱ জীৱনৰ পৰা এটা সিচুৱেশন দিছে সাপোজ মই যেটো উদাহৰণ দিছো ক্লাছৰুমটোতে তেনেকুৱা ধৰণৰ কি কৰিছে মানে সিচুৱেশন এটা দি তেওঁলোকক মানে তেওঁলোকৰ মাজত ডিসকাশন কৰিবলৈ দিছে ভাষাটোৰ আদান প্ৰদান কৰিবলৈ দিয়া গৈছে সো বাস্তৱ জীৱনৰ পৰিস্থিতি তেনেকুৱা ধৰণৰ দিলে তাক আমি কি বুলি ক'ব পাৰিম পৰিস্থিতিগত ভাষা শিকন পদ্ধতি তাৰপিছত যেটো 3 নম্বৰ দিছে শ্ৰব্য ভাষিক পদ্ধতি বা অডিও ল্যাঙ্গুৱেজ মেথড কি হয় যে কোন এটা ভাষা শিকাই থকা হৈছে এই ভাষাটো যেনেকুৱা ধৰণৰ আছে এডজেটিভ এনেকুৱা ধৰণৰ ভাষাটো কি কৰিব মুখস্থ কৰি ল'ব মানে শিকি ল'ব আৰু যেতেই প্ৰয়োজন হ'ব এডজেটিভ ভাষাটো তাত কি কৰিব ব্যৱহাৰ কৰা হ'ব সো ইয়াত ড্ৰিল আৰু প্ৰেক্টিছৰ ওপৰত বহুত গুৰুত্ব দিয়া হয় মনত ৰাখিব অডিও ল্যাঙ্গুৱেজ মেথড ইয়াকে আমি ক'ব পাৰো তাৰপিছত কৈছে দ্বিভাষিক পদ্ধতি বা বাইলিংগুৱেল মেথড দ্বিভাষিক পদ্ধতি কি হয় যে তেওঁ দুটা ভাষা শিকিছে মানে এটা ভাষা মানে শিকাৰ পিছত তেওঁ আন এটা ভাষা শিকিছে আৰু এই এনেকুৱা ধৰণৰ দুটা ভাষা শিকিলে তেওঁক আমি দ্বিভাষিক মানে বুলি ক'ব পাৰিব দ্বিভাষিক পদ্ধতি ইয়াত এনেই দিছে আৰু দ্বিভাষিক বুলি ক'ব পাৰিছে মনত ৰাখিব এটা আছে নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 5 কোৱেশ্চন নম্বৰ 5 ত কি কৈছে চাব যে ভাষাৰ পাৰস্পৰিক ক্ৰিয়াশীল আৰ্হি বা ইন্টাৰেক্টিভ মডেলৰ বিষয়ে তলৰ কোনটো উক্তি অসংগতপূৰ্ণ বা বিৰোধাভাসী ইয়াত কৈছে ভাষাৰ পাৰস্পৰিক যি ক্ৰিয়াশীল আৰ্হি আছে মানে পাৰস্পৰিক ক্ৰিয়াশীল আৰ্হি বুলি কোৱাৰ লগে লগে এজনে আন এজনৰ লগত যোগাযোগ কৰিছে ক্ৰিয়াশীল তেনেকুৱা ধৰণৰ মানে কথা পাতি কি কৰিছে তেওঁলোকে ভাষাটোৰ
মানে বিকাশ কৰিছে আৰু এই ক্ষেত্ৰত কোনটোৱে বাধাৰ সৃষ্টি কৰিব বা কোনটো ইয়াৰ ক্ষেত্ৰত অসংগতপূৰ্ণ বুলি আমাক কৈছে মানে নেগেটিভটো আমাক লাগে অপচন নম্বৰ 1 কৈছে পাৰস্পৰিক সম্পৰ্কৰ বুজাবুজি গঢ়াৰ মাধ্যম হিচাপে ভাষা মানে কি কৰা হৈছে পাৰস্পৰিক সম্পৰ্ক যি আছে তাৰ বুজাবুজি আমি গঢ়াৰ মাধ্যম হিচাপে কি কৰিম ভাষাৰ ব্যৱহাৰ কৰিম নিশ্চয় ভাষা নহলে আমি পাৰস্পৰিক বুজাবুজি আমি কেনেকৈ কৰিম সো আমি যদি চাব যে এটো পজিটিভ হ'ব এটো শুদ্ধ হ'ব দুই নম্বৰত কৈছে ব্যক্তিৰ মাজত পাৰস্পৰিক সামাজিক আদান প্ৰদানৰ মাধ্যম হিচাপে ভাষা ঠিকই আছে যে ব্যক্তিৰ মাজত পাৰস্পৰিক আৰু সামাজিক আদান প্ৰদানৰ মাধ্যম হিচাপে আমি ভাষাৰ ব্যৱহাৰ কৰিম সো এটোও পজিটিভ হয় 3 নম্বৰত কৈছে প্ৰমাণিক বাৰ্তা প্ৰেৰণ আৰু গ্ৰহণ কৰাৰ মাধ্যম হিচাপে ভাষা ঠিকই আছে কোনোবা এজন এটা প্ৰমাণিক বাৰ্তা আছে খিনিতে মই কম আৰু তেওঁ গ্ৰহণ কৰিব এনেকুৱা ধৰণৰ কি কৰিব বাৰ্তা প্ৰেৰণ আৰু গ্ৰহণ কৰাৰ মাধ্যম হিচাপে আমি কি কৰিম ভাষাৰে ব্যৱহাৰ কৰিম সো আমি চাব গলে তিনিটাই মানে পজিটিভ অপচন হয় আৰু 4 নম্বৰত কৈছে যে ব্যাকৰণ আৰু শব্দ ভাণ্ডাৰৰ মাজত পাৰস্পৰিক সম্পৰ্ক স্থাপন কৰাৰ মাধ্যম হিচাপে ভাষা আমি অকল ব্যাকৰণ আৰু শব্দ ভাণ্ডাৰৰ মাজত পাৰস্পৰিক সম্পৰ্ক স্থাপন কৰাৰ বাবে মানে সম্পৰ্ক স্থাপন কৰাৰ মাধ্যম হিচাপে ভাষা ব্যৱহাৰ নকৰে এই বাকি গোটেই যিখিনি আছে হোল ল্যাঙ্গুৱেজ এপ্ৰোচ ক'ব পাৰো যে হলিষ্টিক ডেভেলপমেন্ট মানে ভাষাই কি কৰিব গোটেইখিনি বিষয় আমাক শিকাৰ ক্ষেত্ৰত সহায় কৰিব যেনেকুৱা ধৰণে আমি ইংৰাজী শিকিব পাৰো বা গণিত শিকিব পাৰো বা আন যিবোৰ আমি বিষয় শিকিও এই গোটেইখিনিত কি কৰিব ভাষাই সহায় কৰিব সো এটা আমাক কি কৰিছিলে পাৰস্পৰিক ক্ৰিয়াৰ কথা কৈছিলে সো এজনে আনজনৰ লগত যোগাযোগ কৰাৰ ক্ষেত্ৰত যিবোৰ কথা কৈছিল এই বাকি তিনিটা অপচন কি পালো আমি শুদ্ধ পালো আৰু এই 4 নম্বৰ অপচনটো কি হয় এই ক্ষেত্ৰত নেগেটিভ আৰু আমাক নেগেটিভটো লাগে ন সো আমি যদি সাপোজ অপচন নম্বৰ 4 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া আছে নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 6 ইয়াত কি কৈছে চাব উৎপাদনশীল শব্দ ভাণ্ডাৰ বা প্ৰডাক্টিভ ভকেবুলাৰি বুলিলে কি বুজায় প্ৰডাক্টিভ বা উৎপাদনশীল ভকেবুলাৰি বুলি ক'লে আমি কি বুজিম মনত ৰাখিব যিখিনি শব্দ বা যিখিনি শব্দ ভাণ্ডাৰ আমি কি কৰো সদায় ব্যৱহাৰ কৰি থাকো যেনেকুৱা ধৰণৰ আমি লিখাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰো বা কোৱাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰো সাপোজ মই কৈ থাকোতে যিবোৰ শব্দ মই ব্যৱহাৰ কৰি আছো এই শব্দবোৰ কি হ'ব মই প্ৰডাক্ট কৰি আছো ন মানে মই সৃষ্টি কৰি আছো মানে সৃষ্টি বুলি তেনেকুৱা ধৰণৰ নহয় মই উৎপাদন মানে তেনেকুৱা ধৰণৰ কৈ আছো আপোনালোকৰ সন্মুখত সো ইয়াক আমি কি বুলি ক'ব পাৰিম প্ৰডাক্টিভ ভকেবুলাৰি বা উৎপাদনশীল শব্দ ভাণ্ডাৰ বুলি ক'ব পাৰিম ইয়াত চাব আৰু এটা বস্তু আছে মানে যেটো আমি প্ৰডাক্টিভ পালো আৰু এটা হৈছে গ্ৰহণশীল শব্দ ভাণ্ডাৰ বুলি আমি ক'ব পাৰো গ্ৰহণ মানে যেটো আমি কি কৰিছো সাপোজ পঢ়িছো ইয়াৰ পৰা আপোনালোকে পঢ়ি গৈছে বা মই কৈ গৈছো আপোনালোকে শুনি গৈছে এই যে মই আপোনালোকে পঢ়িছে আৰু শুনিলে শুনাৰ পৰা যিখিনি গ্ৰহণ কৰিলে কিন্তু এইখিনি সাপোজ কি হ'ব আপুনি ব্যৱহাৰ কৰা নাই কত এইখিনিক আমি কি বুলি ক'ব পাৰি গ্ৰহণাত্মক শব্দ ভাণ্ডাৰ বুলি ক'ব পাৰিছো মনত ৰাখিব এই দুটা বস্তু আহে সো ইয়াত আমাক যেটো সুধিছে সেই হিচাপত আমি অপচনবোৰ যদি চাও যিবোৰ শব্দ আমি শুনো আৰু পঢ়ো আৰু চিনাক্ত কৰো মানে যিবোৰ শব্দ আমি কি কৰিছো শুনিছো পঢ়িছো আৰু চিনাক্ত কৰিছো এইবোৰ শব্দক আমি কি বুলি ক'ব পাৰো মানে গ্ৰহণাত্মক শব্দ ভাণ্ডাৰ বুলি ক'ব পাৰো এটো গ্ৰহণৰ ভিতৰতে পৰিব গ্ৰহণাত্মক শব্দ ভাণ্ডাৰৰ ভিতৰত পৰিব দুই নম্বৰত কৈছে যে সেইবোৰ শব্দ যিবোৰ আমি কথা কোৱাৰ সময়ত মনত পেলাও মানে যিবোৰ শব্দ আমি তেনেকুৱা ধৰণৰ প্ৰডাক্টিভ ভকেবুলাৰি বুলি ক'ব পাৰিম যিবোৰ শব্দ আমি কি কৰো কথা কোৱাৰ সময়ত মনত পেলাও সো ইয়াতেও যদি আমি চাব যাও অকল মনত পেলোৱাৰ কথা কৈছে বা আমি সাপোজ কথা কোৱাৰ ক্ষেত্ৰতে ব্যৱহাৰ কৰিছে এটো কিছু পৰিমাণে হলেও শুদ্ধ হ'ব অকল আমি কথা কোৱাৰ ক্ষেত্ৰতে নহয় আমি কি কৰিছো পঢ়াৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰিব পাৰো ন সৰি পঢ়াৰ ক্ষেত্ৰত নহয় কথা কোৱাৰ লগতে ঠিকে আছে পঠন আৰু মানে কথনৰ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰিব পাৰো 3 নম্বৰত কৈছে সেইবোৰ শব্দ যিবোৰ আমি লিখন আৰু কথনত ব্যৱহাৰ কৰো পঠন নহয় সৰি লিখনৰ ক্ষেত্ৰত হ'ব সো এই 3 নম্বৰ অপচনটো কি হয় বেছি এপ্ৰোপ্ৰিয়েট হয় ইয়াত কয় যে সেইবোৰ শব্দ যিবোৰ আমি কথা কোৱাৰ সময়ত মনত পেলাবা ইয়াত ব্যৱহাৰ কৰাৰ কথা কোৱা হয় নাই মনত পেলোৱাৰ কথাহে কৈছে মানে মনত পেলোৱা আৰু ব্যৱহাৰ কৰা দুটা ডিফাৰেন্ট বস্তু হয় ন সো ইয়াত চাব যিবোৰ শব্দ আমি কি কৰিম লিখন আৰু কথনত ব্যৱহাৰ কৰিম হেবোৰকে প্ৰডাক্টিভ ভকেবুলাৰি বুলি কোৱা হয় অপচন নম্বৰ 3 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ 4 নম্বৰত কৈছে হেবোৰ শব্দ যিবোৰ আমি শ্ৰৱণ আৰু লিখনৰ সময়ত চিনাক্ত কৰিব নোৱাৰো সো এটোতো হ'বই নোৱাৰে গ্ৰহণাত্মকৰ ক্ষেত্ৰতো শুদ্ধ নহব বা উৎপাদনশীল শব্দ ভাণ্ডাৰৰ ক্ষেত্ৰতো শুদ্ধ নহব সো বাকি দুটা যদি আমি ক'ব যাও কিছু পৰিমাণে গ্ৰহণাত্মকৰ ক্ষেত্ৰত শুদ্ধ হয় কিন্তু এই যে 3 নম্বৰটো আছে 3 নম্বৰটো প্ৰডাক্টিভ ভকেবুলাৰি এটা পাৰ্ট হয় অপচন নম্বৰ 3 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া হৈছে নেক্সট কোৱেশ্চন টো লৈ কোৱেশ্চন নম্বৰ 7 ইয়াত কি কৈছে চাব শিক্ষকে শব্দ ভাণ্ডাৰ বৃদ্ধিৰ বাবে পৰিস্থিতি অনুসৰি শব্দবোৰৰ শ্ৰেণী বিভাজন কৰে উদাহৰণ স্বৰূপে বিদ্যালয় শিক্ষক প্ৰধান শিক্ষক পহৰাদাৰ শ্ৰেণী কোঠা পুথিভঁৰাল আদি এই সকলো শব্দ বিদ্যালয়ৰ সৈতে সম্পৰ্কিত এই ধৰণৰ গোটকৰণক কি বুলি কোৱা হয় ইয়াত কৈছে যে আমি ছাত্ৰ ছাত্ৰীসকলক শব্দ ভাণ্ডাৰ শিকাই আছো আৰু সেই শব্দ ভাণ্ডাৰ শিকাওতে কিছুমান শব্দৰ শ্ৰেণী বিভাজন কৰা হৈছে সাপোজ স্কুলক লৈ কিছুমান শব্দ আছে বিভিন্ন ধৰণৰ শব্দ ইয়াত কোৱা হৈছে যেনেকুৱা ধৰণৰ স্কুল মানে বিদ্যালয় তাৰ বিদ্যালয়ত কি থাকিব শিক্ষক থাকিব প্ৰধান শিক্ষক থাকিব পহৰাদাৰ থাকিব শ্ৰেণী কোঠা থাকিব বা পুথিভঁৰাল থাকিব এই গোটেইখিনি কি কৰা হৈছে এটা গোটৰ ভিতৰত ধৰা আছে এই এনেকুৱা ধৰণৰ গোট কৰি যেতিয়া ছাত্ৰ ছাত্ৰীসকলক শিকোৱা হ'ব এই ধৰণৰ গোটক আমি কি বুলি ক'ব পাৰো এটো আমাক সুধিছে
অপচন নম্বৰ 1 ত কৈছে ধ্বনিতাত্ত্বিক শ্ৰেণী বিভাজন ইয়াত আমাৰ ধ্বনিতাত্ত্বিক শ্ৰেণী বিভাজন কৰিছো নে ধ্বনিতাত্ত্বিক শ্ৰেণী বিভাজন হলে কি হ'ব আমি ধ্বনিবোৰ ভাঙি ভাঙি তেওঁলোকক শিকাই আছো সাপোজ কোনো এটা শব্দ পাইছো সেই শব্দটোত কেনেকুৱা ধৰণৰ ধ্বনি আছে বা কেনেকুৱা ধৰণৰ ফনিমছ আছে এইখিনি কি কৰিছো আমি মানে তেওঁলোকক শিকাই আছো মানে ভাঙি ভাঙি তেওঁলোকক শিকাই আছো তেতিয়া আমি ধ্বনিতাত্ত্বিক শ্ৰেণী বিভাজন বুলি ক'ব পাৰিম ব্যাকৰণগত শ্ৰেণী বিভাজন বুলি ক'লে কি হ'ব ব্যাকৰণৰ ক্ষেত্ৰত হ'ব লাগিব ইয়াত মানে এটা পাৰ্টহে কোৱা হৈছে সো গোটেই ব্যাকৰণটো ইয়াত নাহিব সো এই কাৰণে এটো শুদ্ধ নহব 3 নম্বৰত কৈছে অৰ্থবিজ্ঞানগত মানে অৰ্থবিজ্ঞান শ্ৰেণী বিভাজন অৰ্থবিজ্ঞান মানে কি শব্দৰ অৰ্থৰ ক্ষেত্ৰত জড়িত হ'ব লাগিব সো ইয়াত হেতু হোৱা নাই ইয়াত যদি চাব যাও অভিধান বিষয়ক বা শব্দকোষীয় শ্ৰেণী বিভাজন লেক্সিকেল গ্ৰুপিং অপচন নম্বৰ যেটো 4 দি আছে এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া আছে নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 4 কোৱেশ্চন নম্বৰ 4 ত কি কৈছে চাবা এটা উক্তি আৰু এটা যুক্তি দি আছে উক্তিটোত কি কৈছে যে বিদ্যালয়ত প্ৰৱেশ কৰা সকলো শিশুই নিজৰ বয়স অনুসৰি ভাষাৰ সক্ষম প্ৰয়োগকৰ্তা মানে বিদ্যালয়ত যিবোৰ শিশু যায় ছাত্ৰ ছাত্ৰীসকল যে যায় সেইসকল কি কৰিছে তেওঁলোকৰ যি বয়স আছে সেই বয়স অনুপাতে তেওঁলোকে কতো ভাষা ব্যৱহাৰকাৰী বা সক্ষম প্ৰয়োগকৰ্তা ভাষাৰ সক্ষমভাৱে তেওঁলোকে কি কৰিব জানে প্ৰয়োগ কৰিব জানে সো আমি যদি চাব যাও উক্তিটো শুদ্ধ হয় একেবাৰে ছাত্ৰ ছাত্ৰীসকল যেতে স্কুললৈ যায় স্কুললৈ যোৱাৰ আগতে তেওঁলোকে কি কৰে নিজৰ মাতৃভাষাটো শিকে না নাই আৰু স্কুললৈ যোৱাৰ লগে লগে কি কৰে সেই মাতৃভাষাতে তেওঁলোকে কথা পাতে নিজৰ নিজৰ যি বয়স আছে সেই বয়স অনুপাতে তেওঁলোকে ভাষাৰ ব্যৱহাৰ কৰাটো বহুত ধুনীয়াকৈ জানে ইয়াত চাব যুক্তিটোত কি কৈছে যে ভাষিক আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ বাবে তেওঁলোকে নিজৰ যোগ্যতা প্ৰদৰ্শন কৰিব নোৱাৰে সো আমি যদি চাব যাও তেওঁলোকে সাপোজ স্কুললৈ গৈছে স্কুললৈ যোৱাৰ লগে লগে নিজৰ মাতৃভাষাটো লৈ গৈছে আৰু মাতৃভাষাটো লৈ যোৱাৰ পিছত তেতিয়া চালে যে বাকি যিবোৰ মানে ষ্টুডেন্ট আছে তেওঁলোকেও নিজৰ মাতৃভাষা লৈ আহিছে আৰু সেই কি কৰিছে সাংস্কৃতিক বৈচিত্ৰ্য মানে ভাষাৰ যি বৈচিত্ৰ্য পালো আৰু সংস্কৃতি তেওঁলোকৰ সংস্কৃতি বিভিন্ন ধৰণৰ হয় সো এই ভাষিক বৈচিত্ৰ্য আৰু সাংস্কৃতিক যি বৈচিত্ৰ্য আছে তেওঁলোকৰ নিজৰ যি যোগ্যতা আছে এই যোগ্যতাৰ মানে প্ৰদৰ্শন কৰাৰ ক্ষেত্ৰত হেতুৱে বাধা দিব মানে কৰিব নোৱাৰিব বুলি কৈছে সো আমি যদি চাব যাও এটো শুদ্ধ নহব একেবাৰে ভুল হ'ব মানে তেওঁলোকে যি ভাষা লৈ গৈছে বা যি সংস্কৃতি লৈ গৈছে এইখিনি তেওঁলোকে কি কৰিব যেতিয়া তেওঁলোকে স্কুললৈ যাব সেইখিনিয়ে আগবঢ়াৰ ক্ষেত্ৰত বাকি সংস্কৃতিবোৰ শিকাৰ ক্ষেত্ৰত বা বাকি ভাষাবোৰ শিকাৰ ক্ষেত্ৰত তেওঁলোকক সহায় কৰিব এটো কেতিয়াও বাধাৰ সৃষ্টি কৰিব নোৱাৰে সো এই কাৰণে যদি আমি চাব যাও উক্তিটো শুদ্ধ হয় কিন্তু যুক্তিটো অশুদ্ধ হয় সো তেনেকুৱা ধৰণৰ অপচন ক'ত আছে এ শুদ্ধ আৰু ভুল অপচন নম্বৰ 4 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া আছে নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 9 এটো আচ্ছা 8 আছিল মই 4 বুলি ক'লো ন এতিয়া আছে কোৱেশ্চন নম্বৰ 9 কোৱেশ্চন নম্বৰ 9 ত কি কৈছে চাব এগৰাকী কন্যা শিশু যিয়ে শেহতীয়াকৈ প্ৰাৰম্ভিক সাক্ষৰতাৰ পৰ্যায়ত প্ৰৱেশ কৰিছে মানে এগৰাকী শিশু কন্যা শিশুৰ কথা কৈছে এগৰাকী এনেকুৱা ধৰণৰ কন্যা শিশু যি কি কৰিছে প্ৰাৰম্ভিক সাক্ষৰতা ইমাৰ্জেন্ট লিটাৰেচাৰ বুলি আমি পালো ইমাৰ্জেন্ট লিটাৰেচাৰ মানে পৰ্যায়ত প্ৰৱেশ কৰিছে বেৰ আৰু মজিয়াৰ আগবাগ টানে মানে বেৰ আৰু মজিয়া যি আছে এইখিনিত কি কৰিছে তেওঁ এনে স্ক্ৰেবলিং কৰি আছে আগবাগ কৰিছে তাৰ পিছত কৈছে যাৰ কোনো নিৰ্ধাৰিত আকাৰ বা নিৰ্দিষ্ট আৰ্হি নাথাকে তেওঁ যেতিয়া কোনো এজন সৰু শিশুৱে কি কৰিছে দিৱাল বা ঘৰৰ বেৰবোৰ বা মজিয়াবোৰ কি কৰিছে এনে আগবাগ কৰি থৈছে কিবা কিবি তাৰ কোনো নিৰ্দিষ্ট আকাৰ নাই বা কোনো তাৰ অৰ্থও নাই তেনেকুৱা ধৰণৰ কৈছে আৰু এই ধৰণৰ কাৰ্যকলাপক শিশুৰ ভাষা বিকাশৰ প্ৰক্ৰিয়াত কোনটো শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হ'ব এই যে তেওঁ এনে স্ক্ৰিবলিং কৰিলে এই স্ক্ৰিবলিংক আমি কোনটোৰ ভিতৰত ধৰিব পাৰিম অপচন নম্বৰ 1 ত কৈছে প্ৰাৰম্ভিক সাক্ষৰতা বা হিজিবিজি অকা বুলি কোৱা হৈছে বা স্ক্ৰিবলিং বুলি কোৱা হৈছে সো আমি যদি চাব যাও এটিও ইয়াৰ শুদ্ধ উত্তৰ হ'ব তো কি কৰিছে স্ক্ৰিবলিং কৰিছে প্ৰাৰম্ভিক সাক্ষৰতাৰ বিকাশ মানে হৈ আছে লাহে লাহে সো অপচন নম্বৰ 1 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব কাৰ্যকৰী সাক্ষৰতা বা এটো জ্ঞানৰ বিকাশৰ এক অবিচ্ছেদ্য অংশ বা সংখ্যাৰ জ্ঞানৰ বিকাশ এইবোৰ শুদ্ধ নহব অপচন নম্বৰ 1 টো ইয়াৰ শুদ্ধ উত্তৰ এতিয়া আছে নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 10 কোৱেশ্চন নম্বৰ 10 ত কি কৈছে চাব স্নায়বিক বিকাশৰ বাবে হোৱা জ্ঞানীয় অক্ষমতা যত শিক্ষাৰ্থীয়ে আখৰ আৰু শব্দ পঢ়িবলৈ আৰু সেইবোৰৰ সঠিক অৰ্থ বুজিবলৈ অসমৰ্থ হয় তথা একে আকাৰৰ আৰু ধ্বনি থকা শব্দবোৰৰ মাজত বিভ্ৰান্তি হয় এই পৰিস্থিতিত কি বিশেষ ধাৰণাৰ অধীনত শ্ৰেণীবদ্ধ কৰা হ'ব ইয়াত কোৱা হৈছে যে স্নায়বিক বিকাৰ যে থাকে মানে মস্তিষ্কৰ যি আমাৰ কি থাকে কিছুমান ডিসেবিলিটিছৰ কথা কোৱা আছে মানে মস্তিষ্কৰ কথা কৈছে স্নায়বিক মানে আমাৰ যি নাৰ্ভ সিস্টেম থাকে এই স্নায়বিক বিকাৰৰ কথা কোৱা হৈছে স্নায়বিক বিকাৰৰ বাবে কি হৈছে জ্ঞানীয় ক্ষমতা মানে ইন্দ্ৰিয় যিখিনি মানে তেওঁ মানে বুজিব পৰা তেনেকুৱা ধৰণৰ ক্ষমতাটো কম হৈছে বা কমি গৈছে শিক্ষাৰ্থীৰ আখৰ আৰু শব্দ পঢ়িবলৈ আৰু হেবৰ সঠিক অৰ্থ বুজিবলৈ অসমৰ্থ হৈছে সাপোজ ইয়াত কোৱা হৈছে তেওঁ পঢ়াৰ ক্ষেত্ৰত মানে অক্ষমতা মানে তেওঁ বুলি ক'ব পাৰো যেতে কি কৰিছে পঢ়ি থাকোতে সাপোজ বি টো আছে বি টোক তো বি বুলি নকৈ ডি বুলি কৈ দিছে সাপোজ নাইবা তেওঁ কি কৰিছে ছটোক ওয়াজ বুলি পঢ়ি আছে তেনেকুৱা ধৰণৰ কি কৈছে তেওঁ ডিফিকাল্টি হৈছে মানে পঢ়াৰ ক্ষেত্ৰত মানে অক্ষমতা হৈছে বুলি কৈছে যত শিক্ষাৰ্থী আখৰ আৰু আচ্ছা এটো ক'লো শব্দ পঢ়িবলৈ আৰু হেবৰ সঠিক অৰ্থ আৰু যে পঢ়ি গৈছে যে যি পঢ়িছে আৰু সেইখিনি অৰ্থ বুজাৰ ক্ষেত্ৰত তেওঁ মানে অসুবিধাৰ সৃষ্টি হৈছে অসমৰ্থ হৈছে এইবোৰ অৰ্থ বুজি পোৱা নাই তথা একে আকাৰৰ
আৰু ধ্বনি থকা শব্দবোৰৰ মাজত বিভ্ৰান্তি হৈছে যিখিনি কলো মই একে আকাৰ প্ৰায় একে হয় ন ওলোটা কৰি দিছে ইয়াতে সো এইখিনিৰ মাজতে তেওঁৰ বিভ্ৰান্তি হৈছে এই স্থিতিক কি বিশেষ ধাৰণাৰ অধীনত শ্ৰেণীবদ্ধ কৰা হ'ব ইয়াত যদি চাব যাও শিকন অক্ষমতা বা লাৰ্নিং ডিসেবিলিটিজ বুলি ক'ব পাৰো আমি বা ডিসলেক্সিয়াৰ ভিতৰতো আমি ধৰিব পাৰিম অপচন নম্বৰ যেটো 1 আছে এটোই হ'ব ইয়াৰ শুদ্ধ উত্তৰ তাৰপিছত কৈছে শিকন অগ্ৰাধিকাৰ নহয় শিকন শৈলীও নহয় আৰু শিকন বিভিন্নতা নহয় ইয়াত তেওঁৰ মানে বিকাৰহে হৈছে মানে তেওঁ ভালকে মানে শিকিব পৰা নাই বস্তুখিনি তেওঁৰ ডিসেবিলিটিজ হৈছে অপচন নম্বৰ 1 টোই হ'ব ইয়াৰ শুদ্ধ উত্তৰ লাৰ্নিং ডিসেবিলিটিজ বুলি আমি ক'ব পাৰিম এতিয়া আছে নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 11 ইয়াত কি হৈছে চাব তলৰ বাক্যসমূহ তেওঁ পঢ়িলে তেওঁ খালে তেওঁ চিঞৰিলে কি কৰিছে প্ৰদৰ্শনত ভাষা ব্যৱহাৰ কৰে মানে ভাষা ব্যৱহাৰে কেনে ধৰণৰ ভাষিক ক্ৰটিৰ সংকেত দিয়ে যত এটা সাধাৰণ নিয়ম অতিৰিক্ত প্ৰয়োগ কৰা হৈছে আৰু এই সিদ্ধান্ত লোৱা হৈছে যে প্ৰতিটো ক্ৰিয়াৰ বাবে একে ধৰণৰ প্ৰত্যয় যোগ কৰা হ'ব ইয়াত চাব কি কৰিছে তেওঁ পঢ়িলে মানে ইয়াত কি কৰিছে পঢ়া প্ৰত্যয়টো মানে পঢ়া পঢ় বুলি কোৱাৰ লগে বা পঢ় এটা কি আছে ধাতু আছে বা মূল শব্দ আছে তাৰ পিছত কি কৰিছে লে প্ৰত্যয়টো লগ লগাইছে সাপোজ তেওঁ খালে তেওঁ চিঞৰিলে ই এনেকুৱা ধৰণৰ কি কৰিছে প্ৰতিটো শব্দতে তেওঁ মানে এনেকুৱা ধৰণৰ কৰিছে যে প্ৰতিটো শব্দতে কি কৰিব লে প্ৰত্যয় লগ লগাইছে সাপোজ প্ৰতিটোতে তেওঁ এটাই মানে লগ লগাইছে প্ৰত্যয়ৰ কথা কৈছে ন লে প্ৰত্যয়টো ইয়াত লগ লগাইছে পঢ়ৰ লগত ইলে মানে ইলে তেনেকুৱা ধৰণৰ লগ লগাইছে ইলে সো ইয়াত যদি আমি চাব যাও এই যে তেওঁ কি কৰিছে প্ৰতিটো মানে শব্দৰ শেষতে যে বা প্ৰতিটো বাক্যৰ শেষতে যে তেওঁ তেনেকুৱা ধৰণৰ মানে প্ৰত্যয় লগ লগাইছে ইলে প্ৰত্যয় লগ লগাইছে এটো একেবাৰে মানে অতি সামান্যীকৰণ কৰি পেলাইছে তেওঁ যে কোড ব্যৱহাৰ কৰিব লাগে হেতু বা কোড ব্যৱহাৰ কৰিব নালাগে হেতু তেওঁ মানে বুজা নাই অকল যে এটো শিকিছে ইলে প্ৰত্যয়টো শিকিছে আৰু ইলে প্ৰত্যয়টো কি কৰিব লাগে আমি ব্যৱহাৰ কৰিব পাৰো কিছু ক্ষেত্ৰত তেওঁ কি কৰিছে প্ৰতিটো বাক্যতে হেতু ব্যৱহাৰ কৰিছে এই যে তেওঁ মানে তেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিলে এই সিদ্ধান্তটোক আমি বা এই প্ৰক্ৰিয়াটোক আমি কি বুলি ক'ব পাৰো বা যে তেওঁ যে মানে এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰাৰ প্ৰক্ৰিয়া আছে ইয়াক আমি কোনটোৰ ভিতৰত ধৰিম ইয়াত কৈছে নিয়ম উলংঘন কৰিছে প্ৰসংগ বুজাবুজি নথকা মানে প্ৰসংগখিনিতো বুজি পোৱা নাই নিয়ম মুখস্থ নথকা এটোতো নহবই নিয়ম মুখস্থ নথকা তাৰ পিছত কৈছে নিয়মৰ অতি সাধাৰণীকৰণ আমি যদি চাব যে প্ৰসংগৰ বুজাবুজি নথকা এটো কিছু পৰিমাণে হয় বা নিয়মতে উলংঘা কৰিছে এইবোৰো হয় কিন্তু ইয়াত যদি আমি চাব যাও মানে নিয়মৰ অতি সাধাৰণীকৰণ কৰি পেলাইছে মানে অভাৰ জেনাৰেলাইজেচন কৰি পেলাইছে তো ৰুল বোৰ যিখিনি আছে সেইখিনি সকলোতে সেইখিনিয়ে ব্যৱহাৰ কৰি গৈ আছে সো ইয়াত যদি আমি চাব যাও অপচন নম্বৰ 4 টোৱে ইয়াৰ শুদ্ধ উত্তৰ হ'ব যে নিয়মৰ অতি সাধাৰণীকৰণ মানে যেতিয়া তেওঁ এটা বস্তু শিকিছে আৰু হেতু শিকাৰ লগে লগে বাকি সকলোতে কি কৰিছে মানে সেম এটা বস্তুই ব্যৱহাৰ কৰি বাক্যবোৰ সম্পূৰ্ণ কৰি আছে সো ইয়াকে অতি সামান্যীকৰণ বুলি কোৱা হয় এতিয়া আছে নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 12 কি কৈছে চাব তলৰ পৰিস্থিতিত যেতিয়া শিক্ষাৰ্থীয়ে এখন কাৰ্ডত লিখা শব্দ বা বাক্যৰ আধাৰত অভিনয় কৰে শ্ৰেণীকোঠাৰ আন ছাত্ৰ-ছাত্ৰী সেই শব্দ বা বাক্যটো অনুমান কৰিবলৈ উৎসাহিত কৰে তেতিয়া শিক্ষাৰ্থীৰ মন্তব্য কোনটো ভাষিক শিকন অগ্ৰাধিকাৰ পৰিলক্ষিত হৈছে ইয়াত কোৱা হৈছে যে শ্ৰেণীকোঠাৰ এটা এনেকুৱা ধৰণৰ টিচাৰ আছে টিচাৰে কি কৰিছে কিছুমান কাৰ্ড দিছে ফ্লেশ কাৰ্ড কিছুমান দিয়া গৈছে আৰু তাত কি কৰিছে কিছুমান বস্তু লিখা আছে সাপোজ ধৰিছো মই এটা এটা ফ্লেশ কাৰ্ড দিছে তাত কি কৰা আছে মানে কিছুমান শব্দ লিখা হৈছে বা কিছুমান বাক্য এনেকুৱা ধৰণৰ লিখা আছে সেই বাক্যটো এজন ছাত্ৰক মাতিছে তেওঁ কি কৰিছে সেই বাক্যখিনি মানে এই কাৰ্ডটো লৈ তাত কি আছে এটো পঢ়ি তেওঁ নিজে অভিনয় কৰি দেখুৱাবলৈ দিছে আৰু সেই অভিনয় কৰি যেতিয়া দেখালে আৰু বাকি যিবোৰ ষ্টুডেন্ট থাকে সেইখিনিক তেওঁ ক'ব দিছে যে এই যে মই অভিনয় কৰি দেখালো ইয়াত কি আছে সেইখিনি অনুমান কৰিব দিছে আৰু এই যে এনেকুৱা ধৰণৰ যে পদ্ধতি ব্যৱহাৰ কৰা হৈছে এই পদ্ধতিটো মানে কিহৰ ক্ষেত্ৰত সহায় কৰিব বাকি যে অপচন 4টা দিয়া আছে অপচন 4টাৰ ভিতৰত আমি যদি চাও কোনটো অপচন ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ 1 ত কৈছে যেতিয়া মই শাৰীৰিক গতিবিধি কি কৰো মাধ্যমেৰে জড়িত হৈ থাকো তেতিয়া ভাষা ভালদৰে মনত থাকে 2 নম্বৰত কৈছে যেতিয়া মই চাও তেতিয়া মোৰ ভাষা ভালদৰে মনত থাকে 3 নম্বৰত কৈছে যেতিয়া মই শুনো তেতিয়া ভাষা ভালদৰে মনত থাকে আৰু 4 নম্বৰত কৈছে যেতিয়া মই কাৰ্ডৰ পৰা বাক্য মুখস্থ কৰো তেতিয়া মোৰ ভাষা ভালদৰে মনত থাকে সো ইয়াত যদি আমি চাও অপচন নম্বৰ 4 টো নেগেটিভ হ'ব ইয়াত মুখস্থ কৰাৰ কথা অহাই নাই তেওঁ কাৰ্ডটো চাইছে আৰু কাৰ্ডটো চোৱাৰ পিছত কেনেকুৱা ধৰণৰ সেন্টেন্স তাত লিখা আছে সেই হিচাপে অভিনয় কৰিছে সো ইয়াত যদি চাব যাও বাকি যে তিনিটা অপচন আছে তিনিটাই পজিটিভ হয় কিন্তু আমাক যেটো হদিছে সেই হিচাপত যদি আমি চাও কোনটো অপচন শুদ্ধ হ'ব 3 নম্বৰ যেটো কৈছে যেতিয়া মই শুনো ইয়াত তেওঁ অভিনয় কৰিছে মানে ইয়াত শুনাৰ যদি পজিটিভ হয় কিন্তু ইয়াত তেওঁ শুনোৱা নাই ন অভিনয় কৰি দেখুৱাই দিছে সো ইয়াত শুনাৰ কথাটো নাহিবছে সেই কাৰণে 2 নম্বৰ যেটো কৈছে যেতিয়া মই চাও তেতিয়া মোৰ ভাষা ভালদৰে মনত থাকে মানে তেওঁ বস্তুখিনি চাইছে অভিনয় কৰাটো তেওঁ চাইছে আৰু চোৱাৰ পৰা তেওঁ অনুমান কৰিব পাৰিছে সো আমি যদি চাব যাও এটো কিছু পৰিমাণে হয় যদিও ইয়াত যেটো দি আছে যেতিয়া মই শাৰীৰিক গতিবিধি মাধ্যমেৰে জড়িত হৈ থাকো ইয়াত কি কৰিছে তেওঁ শাৰীৰিক মানে অভিনয় কৰিবলৈ দিয়া হৈছে ন শাৰীৰিক গতিবিধি কিছুমান কৰিবলৈ দিয়া গৈছে আৰু এই শাৰীৰিক গতিবিধি যেতিয়া মানে কৰা হয় তেতিয়া ভাষাটো ভালদৰে মনত থাকে সো অপচন নম্বৰ যদি চাও 1 টোৱে বেছি এপ্ৰোপ্ৰিয়েট হয় আৰু এটোৱে ইয়াৰ শুদ্ধ উত্তৰ এতিয়া আছে নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 13 ইয়াত কি কৈছে চাব
ভাষা শিকানত নিদানমূলক মূল্যাঙ্কন বা ডায়াগনস্টিক টেষ্টৰ কি কৰা হৈছে মূল উদ্দেশ্য কি বুলি আমাক কৈছে মানে ডায়াগনস্টিক টেষ্ট যে কৰা হয় ডায়াগনস্টিক টেষ্টৰ মূল উদ্দেশ্য কি আৰু ই শিকন প্ৰক্ৰিয়াত কেনেকৈ সংশোধনৰ ব্যৱস্থা গ্ৰহণ কৰাত সহায় কৰে সো ডায়াগনস্টিক টেষ্ট নিশ্চয় আপোনালোকে জানে মানে আমি ডক্টৰৰ ওচৰত যেতিয়া যাওঁ বিভিন্ন ধৰণৰ বেমাৰক লৈ কি কৰা হয় ডক্টৰৰ ওচৰলৈ যোৱা হয় আৰু ডক্টৰে কিছুমান মানে কি কৰে টেষ্ট কৰিবলৈ দিয়ে আৰু সেই টেষ্টখিনি কৰা হোৱাৰ পিছত যেতিয়া ডক্টৰৰ ওচৰত আকৌ যোৱা যায় তেতিয়াহে ডক্টৰে কি কৰে এই হিচাপত কোনটো বেমাৰ হৈছে মেডিচিন লিখি দিয়ে সো পঢ়াৰ ক্ষেত্ৰত বা শিক্ষাৰ ক্ষেত্ৰত আমি ডায়াগনস্টিক টেষ্ট ব্যৱহাৰ কৰিব পাৰোঁ যেনেকুৱা ধৰণৰ মানে কোনো এজন শিক্ষক ছাত্ৰৰ কি কৰিছে শিক্ষকে ছাত্ৰসকলৰ মানে মূল্যায়ন কৰিছে যে কোনটো বিষয় ভালকে পঢ়িছে বা কোনটো বিষয় ভালকে শিকিব পাৰিছে কোনটো শিকিব পৰা নাই যেতিয়া তেনেকুৱা ধৰণৰ টেষ্ট এটা কৰা হ'ব আৰু সেই টেষ্টৰ জৰিয়তে শিক্ষকজনে কি কৰিব মানে মূল্যায়নৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলৰ মানে কিমান শিকিছে সেইখিনি বুজি পাব আৰু বুজি পালে এই য'ত তেওঁৰ গ্যাপ আছে বা য'ত যিখিনি বস্তু তেওঁ ভালকে বুজি পোৱা নাই তেতিয়া তেওঁ কি কৰা হ'ব মানে ৰেমেডি দিয়া হ'ব বা ৰেমেডিয়েল ক্লাছ দিয়া হ'ব আৰু তাৰ জৰিয়তে কি কৰা হ'ব যিখিনি বুজা নাই সেইখিনিটো বহুত ধুনীয়াকে বুজাই দিয়া হ'ব সো ইয়াকে ডায়াগনস্টিক টেষ্ট বুলি ক'ব পাৰি আৰু ইয়াৰ মূলত কি থাকে ৰেমেডিয়েল টিচিং থাকে মানে ৰেমেডিয়েল টিচিঙৰ জৰিয়তে আমি এইখিনি পূৰ্ণ কৰিম সো ইয়াত অপচনখিনি যদি চাওঁ এই শিশুৰ শিকনৰ গ্যাপ আৰু দুৰ্বলতাসমূহ চিনাক্ত কৰি তাৰ ওপৰত নিৰ্দিষ্ট প্ৰগতিমূলক পদক্ষেপ প্ৰয়োগ কৰা সো আমি যদি চাব যে প্ৰথম অপচনটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব যে শিশুৰ যি শিকনৰ গ্যাপ থাকিব আৰু যি দুৰ্বলতাসমূহ থাকিব সেইখিনি চিনাক্ত কৰিব আৰু তাৰ ওপৰত নিৰ্দিষ্ট প্ৰতিকাৰমূলক পদক্ষেপ শিক্ষকজনে কি কৰিব গ্ৰহণ কৰিব অপচন নম্বৰ 1 টো ইয়াৰ শুদ্ধ উত্তৰ হয় এতিয়া আছে নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 14 কোৱেশ্চন নম্বৰ 14 ত কি কৈছে চাব ইয়াত কৈছে BICS আৰু CILP সন্দৰ্ভত তলৰ কোনটো উক্তি শুদ্ধ নহয় ইয়াত আমাক নেগেটিভটো লাগে চাব যে BICS আৰু CILP ৰ সন্দৰ্ভত নেগেটিভটো কোনটো হয় এটো আমাক লাগে তো চাব BICS মানে কি আমি পাইছিলো ন মানে কি কৰিছিলে জিম কিউমিন্স নামৰ এজন ভাষাবিদ আছিল আৰু তেওঁ কি কৰিছিলে এই BICS মানে সাধাৰণ যেটো ভাষা আছে আমি সচৰাচৰ ব্যৱহাৰ কৰা ভাষা আৰু শৈক্ষিক যে ভাষা আছে CILP ইয়াৰ কথা কৈছিলে মানে দুটা ভাষাৰ কথা কৈছিলে সো BICS মানে ইয়াৰ ফুল ফৰ্ম আহে কেতিয়াবা যে বেসিক ইন্টাৰপাৰ্সনাল কমিউনিকেশন স্কিলস আৰু CILP হৈছে কগনিটিভ একাডেমিক ল্যাঙ্গুৱেজ প্ৰফিচিয়েন্সি সো এই দুটা মানে ফুল ফৰ্ম খিনি মনত ৰাখি থব সো ইয়াত BICS মানে হৈছে সাধাৰণ যিখিনি ভাষা আছে আমি সচৰাচৰ যেটো ভাষা সমাজত ব্যৱহাৰ কৰো বা আমাৰ বন্ধু বান্ধৱী মাক দেউতাক বা বিভিন্ন খেলপথাৰত যেটো ভাষা ব্যৱহাৰ কৰা হয় আৰু এটো হৈছে BICS আৰু CILP হৈছে যেতিয়া আমি শৈক্ষিক কোনো কাম-কাজৰ লগত জড়িত হম তেতিয়া যেটো ভাষা ব্যৱহাৰ কৰিম ইয়াকে CALP বুলি কোৱা হয় সো এই ক্ষেত্ৰত কোনটো অশুদ্ধ বুলি আমাক লাগে ইয়াত সব অপচন নম্বৰ 1 কৈছে যে BICS ৰ উদ্দেশ্য হৈছে শিশুৰ সামাজিক পৰিস্থিতিত সহজ আৰু কাৰ্যকৰী কথা বতৰাৰ বাবে প্ৰস্তুত কৰা সো BICS মানে হেতুৱে হয় আমি পালো ন যে BICS ৰ উদ্দেশ্যই হৈছে সামাজিক যি পৰিস্থিতি আছে পৰিস্থিতিত সহজ আৰু কাৰ্যকৰী কথা বতৰাৰ বাবে প্ৰস্তুত কৰা হয় 2 নম্বৰত CILP শিশুৰ শৈক্ষিক প্ৰসংগত জটিল চিন্তাধাৰা প্ৰকাশ কৰিবলৈ সক্ষম কৰি তোলে ঠিকে আছে 2 নম্বৰটো শুদ্ধ হয় যে CILP মানে হেতু হয় যে তেওঁৰ শৈক্ষিক যি কি আছে মানে জটিল চিন্তাধাৰাবোৰ আছে এইখিনি এই CILP ৰ জৰিয়তে তেওঁ মানে সক্ষম কৰি তুলিব 3 নম্বৰত কৈছে BICS এ শিশুক কেৱল নিজৰ ভাষা বুজিবলৈ প্ৰশিক্ষিত কৰে নিজৰ ভাষা বুলি কোৱাৰ লগে লগে সমাজৰ যিখিনি ভাষা আছে তেওঁ যেটো ভাষা মাতৃভাষা আছে বা তেওঁ সমাজত থাকি কেনেকুৱা ধৰণৰ ভাষা ব্যৱহাৰ কৰিব সো এটো প্ৰশিক্ষিত কৰি তুলিব আনহাতে CILP শিশুৰ শৈক্ষিক বিষয়ত চিন্তা আৰু বিশ্লেষণ কৰিবলৈ প্ৰশিক্ষিত কৰি তুলিব সো এটো শুদ্ধ হ'ব 3 নম্বৰটো 4 নম্বৰত কৈছে CILP আৰু BICS দুয়োটাই প্ৰক্ৰিয়া একে সময়তে ঘটে আৰু দুয়োটা একে সময়তে বিকশিত হয় সো আমি যদি চাব যে এটো শুদ্ধ নহব মানে BICS যেটো আছে এটো আমি মাতৃভাষা যেটো আছে মাতৃভাষাটো প্ৰথমে শিকিব আৰু যেতিয়া স্কুললৈ যাব তেতিয়া তেওঁলোকৰ CILP টো মানে বিকাশ হ'ব সো আমি যদি চাব যে দুয়োটা একেলগে কেতিয়াও নহব সো এই কাৰণে এটোৱে নেগেটিভ আৰু নেগেটিভটো আমাক লাগিছিল ন এটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া আছে নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 15 অৰ্থাৎ আজিৰ ভিডিওটোৰ শেষৰটো কোৱেশ্চন ইয়াত কৈছে ষ্টিফেন ক্লেছনৰ কথা কৈছে ষ্টিফেন ক্লেছনৰ মতে বোধগম্য ইনপুটৰ বা কম্প্ৰিহেনসিবল ইনপুটত গুৰুত্ব কি এই কম্প্ৰিহেনসিবল ইনপুট আছে ইয়াৰ কি গুৰুত্ব আছে আৰু ইয়াক কেনেদৰে উপস্থাপন কৰা উচিত আৰু এটুক আমি কেনেদৰে উপস্থাপন কৰা উচিত সো ইয়াত মনত ৰাখিব ষ্টিফেন ক্লেছনে কি কৈছে সেকেন্ড ল্যাঙ্গুৱেজ ইকুৱেশ্যন থিওৰিৰ কথা কৈছিল যে আমি যেনেকুৱা ধৰণৰ প্ৰথম যেটো আমাৰ মাতৃভাষা থাকে যেনেকুৱা ধৰণৰ আমি কি কৰিব পাৰো এই মাতৃভাষাটো আহৰণ কৰিব পাৰো যদি তেনেকুৱা ধৰণৰ পৰিৱেশ দিয়া যায় তেতিয়া সেকেন্ড ল্যাঙ্গুৱেজ যেটো আছে বা টাৰ্গেট ল্যাঙ্গুৱেজ যেটো আছে হেতুও কি কৰিব পাৰি আমি আহৰণ কৰিব পাৰি এটোই কৈছিলে ষ্টিফেন ক্লেছনে আৰু ইয়াৰ ক্ষেত্ৰতে পাঁচটা হাইপোথেসিসৰ কথা কৈছিলে আৰু তাৰে ভিতৰত এটা আছিল কি কম্প্ৰিহেনসিবল ইনপুট আৰু কম্প্ৰিহেনসিবল ইনপুটত কোৱা হৈছিল যে তেও যেটো অৱস্থাত আছে মানে ইয়াত মানে ষ্টুডেন্টজনক ধৰা হৈছে বা ছাত্ৰজনক ধৰা হৈছে আৰু তেও যি পৰিস্থিতিত আছে বৰ্তমান যেটো স্তৰত আছে সেই স্তৰতকৈ অলপ ওপৰত মানে I+1 যেটো শিক্ষা আছে সেইখিনিক দিব লাগিব মানে অলপ ওপৰৰ স্তৰৰ কথা কোৱা হৈছে ইয়াতে যে তেও যেটো স্তৰত আছে তাতকৈ অলপ ওপৰৰ স্তৰত যদি তেও ভাষাটো শিকিবলৈ দিয়া যায় বা তেও বুজাই দিয়া যায় বস্তুটো ভালকৈ তেতিয়াও তেও কি কৰিব পাৰিব
ভাষাটো মানে বহুত জলদি তেওঁ শিকিব পাৰিব তেনেকুৱা ধৰণৰ এটা কথা কোৱা হৈছিলে ইয়াতে সো আমি যদি চাও এতিয়া অপচন কেইটাৰ মাজলৈ আহো ইয়াত চাব অপচন 1ত কৈছে ইয়াক সৰল শব্দৰ বাক্যত উপস্থাপন কৰা উচিত যাতে শিক্ষাৰ্থীয়ে কোনো প্ৰত্যাহ্বান নোহোৱাকৈ বুজিব পাৰে সো এটো নহয় 2 নম্বৰত কৈছে ইয়াক শিক্ষাৰ্থীৰ বৰ্তমান স্তৰতকৈ কিছু ওপৰত মানে I+1 উপস্থাপন কৰা উচিত যাতে তেওঁলোকে অধিক জটিল ভাষা বুজিবলৈ চেষ্টা কৰে সো আমি যদি চাব যে অপচন নম্বৰ 2 দি আছে এটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব 3 নম্বৰ যেটো কৈছিলে ইয়াক শিক্ষাৰ্থীৰ স্তৰতকৈ তলৰ স্তৰত উপস্থাপন কৰে সো এটো শুদ্ধ নহব 4 নম্বৰত কৈছে ইয়াত কেৱল সংখ্যা আছে এইবোৰ শুদ্ধ নহয় অপচন নম্বৰ 2 আছে এটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব সো আজিৰ ভিডিওটোতে 15টা কোৱেশ্চন আলোচনা কৰিলো যদি ভিডিওবোৰ ভাল পায় লাইক আৰু শেয়াৰ কৰিব আৰু এতিয়াও যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ